হেল্ল' ষ্টুডেণ্টছ তো আমাৰ 6 তাৰিখৰ পৰা এক্সাম আছে এইচএছ ফাৰ্ষ্ট ইয়েৰ ইংলিছ আছে প্ৰথম দিনাখন তো ইংলিছৰ ক্ষেত্ৰত বহুতে হয়তো ইংলিছখন মেলিও চোৱা নাই তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব ওলাইছোঁ যে যিসকলে একেবাৰে পঢ়া নাই তেওঁলোকে এই দুদিন আজি এই দুদিন গেপ আছে সেই দুদিনত কিদৰে পঢ়িলে তেওঁলোকে এটলিষ্ট পাছিং মাৰ্কটো পাবই বাৰু তাতকৈ বেছি পাব পাৰিব তো কিদৰে পঢ়িব লাগিব সেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিম তো ইয়াতে চাবা প্ৰথমতে ৰিডিং আছে ৰিডিং ছেকশ্যনত আমাৰ 20 আহে আমি ৰিডিং ছেকশ্যনটো টাৰ্গেট কৰিম হা তাৰপিছত ৰাইটিং ছেকশ্যন তো ৰাইটিং যদি তোমালোকে একো পঢ়া নাই তোমালোকে ৰাইটিং ছেকশ্যনটোৰ এটাই চাব লাগিব কি চাব লাগিব এইটো ডিছকাছ কৰিম আৰু গ্ৰামাৰ ছেকশ্যনটোত লাগিব আমাক আৰু টেক্সচুৱেল কুৱেশ্যন কি কৰিম সেইখিনি কথাও ডিছকাছ কৰিম তো ইয়াতে দেখিছা প্ৰথমতে ৰিডিং ছেকশ্যনত প্ৰথমতে আহে এটা পেছেজ তো পেছেজটো হয়তো তোমালোকে অলৰেডি প্ৰেক্টিছ কৰি আহিছা ক্লাছ 10ত আৰু নাজানিলে মই ডেছক্ৰিপশ্যনত ভিডিঅ' এটা দিম তাত পৰা চাই ল'ব পাৰিবা তো পেছেজটো তোমালোকৰ কি হ'ব ইয়াত 12 নম্বৰ আহে তোমালোকে যদি পেছেজটো ভালদৰে পঢ়ি কুৱেশ্যন আনচাৰ কৰিব পাৰা এটলিষ্ট ইয়াৰ পৰাই তোমালোকে প্ৰায় 8-10 পানী ইয়াৰ পৰা পাই যাবা ৱৰ্ড মিনিংবিলাকো আহে তো ৱৰ্ড মিনিং কথা বাদ দিছোঁ তথাপিও তোমালোকে কিন্তু 8 মান চিয়'ৰ ইয়াতে পাবা যদি পেছেজটো ভালদৰে পঢ়ি পেলাই কৰা তো ভাল কথাটো হ'ল যে পেছেজত কোনো ধৰণৰ মুখস্থ কৰিব নালাগে অলৰেডি পেছেজটো ভালদৰে পঢ়ি পেলাই কুৱেশ্যন আনচাৰখিনি কৰিলেই হ'ল নেক্সট আছে আমাৰ নোট মেকিং তো নোট মেকিঙত আহে 5 মাৰ্কছ এতিয়া নোট মেকিঙত আহে 5 মাৰ্কছ তো নোট মেকিঙত তোমালোকে পেছেজৰ নিচিনাই কোনো মুখস্থ কৰিব নালাগে জাষ্ট চাই তোমালোকে কৰিলেই হ'ল তো নোট মেকিং কিদৰে কৰে এটা ভিডিঅ' চালে তোমালোকৰ কাৰণে যথেষ্ট হ'ব মই ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম নেক্সট নোট মেকিঙৰ লগতে চামাৰী ৰাইটিঙো আহে তো এতিয়া সময় নাই যিহেতু গতিকে চামাৰী ৰাইটিংটো তোমালোকে এতিয়া স্কিপ কৰা আমাৰ যিহেতু টাৰ্গেট জাষ্ট পাছ কৰা গতিকে আমি সেইখিনি কিছুমান বস্তু আমি স্কিপ কৰিব লাগিব এতিয়া ৰাইটিং ছেকশ্যনৰ আমি বেলেগ একো নপঢ়োঁ এটা বস্তুৱে পঢ়িম আৰু সেইটো হৈছে জব এপ্লিকেশ্যন তো জব এপ্লিকেশ্যনটো কমন হয় আৰু তোমালোকে জব এপ্লিকেশ্যন আহেই প্ৰত্যেকবাৰ আহে আৰু জব এপ্লিকেশ্যনত তোমালোকে একো পঢ়িব নালাগে জাষ্ট এটা ভিডিঅ' চালেই তোমালোকৰ কিন্তু জব এপ্লিকেশ্যন ক্লিয়াৰ হৈ যাব গতিকে জব এপ্লিকেশ্যনৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত দি দিম সেইটো ভিডিঅ' চালেই তোমালোকৰ ইয়াতে তোমালোকে পাৰিবা আৰু ইয়াতে 8 নম্বৰ থাকে যিহেতু কমচে কম এটলিষ্ট তোমালোকৰ 5 মাৰ্কছটো ইয়াৰ পৰা আহিয়ে যাব তাৰপিছত আমাৰ আছে গ্ৰামাৰ ছেকশ্যনত আমাৰ ডিটাৰমিনাৰ্ছ তো ডিটাৰমিনাৰ্ছটো পাৰিবা তোমালোকে আৰু যদি নোৱাৰা মই ডেছক্ৰিপশ্যনত ভিডিঅ' এটা দি দিম সেই ভিডিঅ'টো চালে ডিটাৰমিনাৰ্ছ ক্লিয়াৰ হৈ যাব এতিয়ালৈকে মই যিমানখিনি কথা ক'লোঁ সেইখিনি চোৱা তোমালোকৰ একো মুখস্থ কৰিবলগীয়া নাই জাষ্ট বুজিব লাগে তোমালোকে ভিডিঅ'কেইটা চালে তোমালোকে ধুনীয়াকৈ ইয়াৰ পৰা বুজি পাবা তো ডিটাৰমিনাৰ্ছৰ ভিডিঅ' অলৰেডি দিয়া আছে তাত তোমালোকে চাব পাৰা নেক্সট আছে আমাৰ কাৰেক্ট টেন্স তো কাৰেক্ট টেন্সখিনিও এটা ভিডিঅ' চালেই তোমালোকৰ যথেষ্ট হ'ব তোমালোকে তাৰপৰা সেই ভিডিঅ'টো চোৱাৰ লগে লগে তোমালোকে কাৰেক্ট টেন্স পাৰা হৈ যাবা তো সেই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম এটা ভিডিঅ' চালেই হৈ গ'ল ইয়াৰ পিছত আছে মডেল অক্সিলাৰিজ তো মডেল অক্সিলাৰি ভিডিঅ' এটা আছে সেই ভিডিঅ'টো চালে তোমালোকৰ মডেল অক্সিলাৰি যিমান আছে সেইখিনি তোমালোকে পাৰিবাই তাতে 1 নম্বৰ আহে 1 নম্বৰটো তোমালোকে পাবাই নেক্সট আছে আমাৰ কাৰেক্ট দ্য ফলোয়িং তো কাৰেক্ট দ্য ফলোয়িং মানে কি আমি অলৰেডি এইখিনি কাৰেক্ট দ্য ফলোয়িং কৰি আহিছোঁ আৰু যদি নাই কৰা মই সেইখিনি এটা ভিডিঅ' দি দিম ক্লাছ 10ত আমি অলৰেডি কৰিছোঁ কাৰেক্ট দ্য ফলোয়িং বা চেণ্টেঞ্চ কাৰেকশ্যন সেইখিনি আমি অলৰেডি কৰি আহিছোঁ তথাপি মই ভিডিঅ' এটা দি দিম তাতে চাই ল'বা হৈ যাব তাৰপিছত 7 নম্বৰ চাবা 7 নম্বৰটো মই অলৰেডি তোমালোকক কৈছিলোঁৱে যে এইখিনি বস্তু খালি হোৱাট এইবিলাক এনেই চালেই গম পাবা এইখিনি একো কৰিবই নালাগে মুখস্থ একো কৰিব নালাগে ধুনীয়াকৈ হৈ যাব আৰু ৰিএৰেঞ্জ দ্য ফলোয়িং ইয়াত বি নম্বৰটো 7 নম্বৰ বিটো তো ইয়াতে কি কৰিব লাগিব এইবিলাকতো পঢ়া বস্তুৱে নহয় ইয়াত খালি মিলাব লাগে চেণ্টেঞ্চখিনি বেলেগ বেলেগকৈ আছে ইয়াত জাষ্ট মিলাব লাগে একো পঢ়িবলৈও দৰকাৰ নাই এইখিনি জাষ্ট তোমালোকে অলপ যদি বুজি কৰা তোমালোকে ধুনীয়াকৈ 2 নম্বৰ পাই যাবা নেক্সট আছে 8 নম্বৰ তো 8 নম্বৰতে কমপ্লেক্স টু কম্পাউণ্ড তেনেকৈ দিয়ে আৰু কমপ্লেক্স কম্পাউণ্ড চিম্পল তো সেইটোৰ ভিডিঅ' এটা মই দি দিম সেই ভিডিঅ'টো চালে তোমালোকৰ এইখিনি পাৰা হৈ যাবা তো গ্ৰামাৰ ছেকশ্যনটো গোটেইখিনি ভিডিঅ' আছে অলৰেডি তো তোমালোকে সেইখিনি চালেই তোমালোকে কিন্তু গোটেইখিনি পাৰি যাবা তো এতিয়ালৈকে আমি যিমানখিনি ডিছকাছ কৰিলোঁ গোটেইখিনি মেছেজেই হওক বা আমাৰ নোট মেকিং হওক তো গ্ৰামাৰ ছেকশ্যনটো হওক গোটেইকেইটা এটা ভিডিঅ' চালে তোমালোকৰ কিন্তু গোটেই সোপা ক্লিয়াৰ হৈ যাব ইয়াত আৰু এইখিনি কোনো পঢ়িবলগীয়া নাই কোনো মুখস্থ কৰিবলগীয়া একো কথা নাই খালি বুজিব লাগে এতিয়া আহিছে পঢ়াখিনি তো পঢ়াখিনি টেক্সচুৱেল কুৱেশ্যন যিবিলাক আছে তো তাতে চাবা তোমালোকৰ প্ৰথমতে পয়েমৰ আহে পয়েমৰ এটা দফা উঠাই দিয়ে তাৰপৰা কুৱেশ্যন কিছুমান দিয়ে ইয়াতে কৰিবলৈ তো এনেধৰণৰ কুৱেশ্যন তোমালোকৰ হয়তো আছে আৰু মই কৈছিলোঁ যে যোৱা বছৰ যিহেতু ফাদাৰ টু চন আহি গৈছে আৰু দ্য ফটোগ্ৰাফ আহি গৈছে গতিকে সেইকেইটা বাদ দি পেলাই বাকীকেইটা যোনকেইটা চেপ্টাৰ আছে পয়েমৰ তো সেই পয়েমকেইটা তোমালোকে 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যনখিনি পটাপট পঢ়ি ল'বা লংখিনি নালাগে 1 আৰু 2 মাৰ্কছৰ পঢ়ি ল'লেও হ'ব আৰু যদি বোলে 2 মাৰ্কছৰ পঢ়া সময় নাই 1 মাৰ্কছ এটলিষ্ট তোমালোকে পঢ়ি ল'বা এতিয়া 10 নম্বৰ চাবা 10 নম্বৰ চোৱা ইয়াতে 3টা লিখিব দিয়ে তো তোমালোকে যদি সময় নাই সময় থাকিলে তোমালোকে এতিয়া যিহেতু হাতত সময় নাই আমাৰ গতিকে আমি বেছি চেপ্টাৰ নাচাম 3টা চেপ্টাৰ তোমালোকে চাই ল'বা 2 মাৰ্কছৰ আৰু যদি তাকো নোৱাৰা কমচে কম 2টা চেপ্টাৰৰ 2 মাৰ্কছৰ কুৱেশ্যন আনচাৰখিনি পঢ়ি ল'বা দুদিনত তাৰপিছতে ইয়াতে চোৱা 11 নম্বৰ 2 মাৰ্কছৰ আছে তো 2 মাৰ্কছৰ তোমালোকে কি কৰিবা পঢ়িলে ধৰা 3টামান কৰি ল'বা 3টামান চেপ্টাৰৰ প্ৰ'জৰ 3টামান চেপ্টাৰৰ তোমালোকে 2 মাৰ্কছখিনি কৰি ল'বা দুদিনত হৈ যাব তোমালোকে ধুনীয়াকৈ এতিয়া আহিছোঁ 6 মাৰ্কছৰ এতিয়া যিসকলে পঢ়া নাই তেওঁলোকৰ হয়তো এটা 6 মাৰ্কছ পঢ়ি পেলাই শেষ নহ'ব
লং কুৱেশ্যন যিহেতু, গতিকে এইখিনি স্কিপেই কৰিব লাগিব, উপায় নাই আৰু 6 মাৰ্কছৰখিনি তোমালোকে স্কিপ কৰিব লাগিব। তাৰপিছত ছাপ্লিমেণ্টাৰী চোৱা 13 নম্বৰ, ইয়াতো 6 মাৰ্কছ আছে। তো তোমালোকে যদি পঢ়িব যদি পাৰিলেতো ভালেই বাৰু, কিন্তু সময় যিহেতু কম আছে, গতিকে যদি একেবাৰে পঢ়া নাই এই 6 মাৰ্কছকেইটা টাচ নকৰিলেও চলিব তোমালোকৰ, কৰিব নালাগে। মানে 6 মাৰ্কছ পঢ়োঁতে বহুত সময় যাবগৈ, গতিকে 6 মাৰ্কছৰ কুৱেশ্যন আনচাৰখিনি তোমালোকে নধৰিবা। নেক্সট আছে 14 নম্বৰ ছাপ্লিমেণ্টাৰী। এটা কাম কৰিবা তোমালোকে, ছাপ্লিমেণ্টাৰীৰ 2 মাৰ্কছৰ আহে নহয়, দুটা আহে লিখিবলৈ। তোমালোকে এটা চেপ্টাৰৰ, এলবাৰ্ট আইনষ্টাইন হওক বা ৰাংগাছ মেৰিজ হওক, দুটা পৰা এটা চেপ্টাৰ কি কৰিবা 2 মাৰ্কছখিনি পঢ়ি ল'বা, হৈ যাব। এতিয়া গোটেই ভিডিঅ'টো যে আমি ছাম আপ কৰোঁ, ৰিডিং স্কিলত কিমান আছিলে আমাৰ পেছেজত আছিল 12। তো 12ৰ ধৰি ল'লোঁ তোমালোকে পাবই লাগে, 12হে পাব লাগে, 12ৰ পৰা 10ও পাব লাগে, কিন্তু মই ধৰিলোঁ কাটি কুটি ধৰিলোঁ 6 পালা, 6 পালা হৈ গ'ল। তাৰপিছত নোট মেকিঙত কিমান আছিলে 8 আছিলে। তোমালোকে মই কোৱা মতে যদি কৰা, তাতে তোমাৰ ধৰা 8টো পাবই লাগে, কিন্তু মই কাটি কুটি ধৰিলোঁ 5 পালা। তো এতিয়া কিমান হ'ল 6 5 কিমান হ'ল 11। তাৰপিছত আহিলে ৰাইটিং ছেকশ্যনৰ গোটেইখিনি বাদেই দিছিলোঁ, খালি এটা ৰাখিছোঁ কি আমি জব এপ্লিকেশ্যন। তো জব এপ্লিকেশ্যন কিমান পাবা 5 হ'লনে? এইপিনে আছিল কিমান 11 আৰু এইপিনে 5 কিমান হ'ল, তো এটা কিমান হ'ল 16 হ'ল। তাৰপিছত গ্ৰামাৰ ছেকশ্যন, তো গ্ৰামাৰ ছেকশ্যনৰ আছিল 10। তো গোটেই মই গ্ৰামাৰ ভিডিঅ' অলৰেডি দি থৈছোঁ, তোমালোকে 10 আউট অফ 10 পাব লাগে তাত। তথাপি মই কাটি কুটি ধৰিছোঁ কিমান 8 ধৰিছোঁ। তো এইপিনে 16 আৰু 8 হ'ল 24। নেক্সট আছে টেক্সচুৱেল কুৱেশ্যন। তো টেক্সচুৱেল কুৱেশ্যনত আমি কি বাদ দিছিলোঁ, 6 মাৰ্কছৰ দুটা বাদ দি দিছোঁ, 12 বাদ দি দিছোঁ। তো আমি গোটেইখিনি কিমানৰ কৰিম, লাইক 12 বাদ দিলে কিমান থাকিলে 28 থাকিলে। এতিয়া 28 মাৰ্কছৰ আমি কৰিম। তো 28 মাৰ্কছৰ কাটি কুটি মই ধৰিলোঁ 20 পালা, হ'ল। এতিয়া তোমালোকে চোৱা, আগত আছে ইয়াত 20 আৰু আগত আছিল কিমান 24। তো টোটেল আমাৰ কিমান হ'ল 44 আমাৰ হৈ গ'ল। আৰু আমাৰ পাছিং মাৰ্কছটো কিমান আছে, অনলি 27, হ'লনে? মই যোনখিনি কথা ক'লোঁ সেইদৰে যদি তোমালোকে ফ'ল' কৰি পঢ়া, মই ভাবোঁ তোমালোকে 44 নহয়, মই বহুতো কমাই ধৰিলোঁ, কিন্তু তোমালোকে ধুনীয়াকৈ 50+ পাব পাৰিবা। দুদিন পঢ়ি, মাত্ৰ 2 দিন পঢ়ি তোমালোকে 50+ ধুনীয়াকৈ পাব, চকু মুদি পাব পাৰা। জাষ্ট এই 2 দিন ভালকৈ পঢ়িব লাগিব। তো এইখিনি আছিলে। আৰু যিহেতু তোমালোকে গম পাইছা যে এবাৰ MCQ আহিব, গতিকে MCQ প্ৰিপেৰেশ্যন তোমালোকে হয়তো কৰিবলৈ অকণ দিগদাৰ পাইছা, ক'ৰ পৰা কৰিম ক'ৰ পৰা নকৰিম তেনেকুৱা লাগিছে হয়তো। তো আমাৰ এপত আমি ব্যৱস্থা কৰিছোঁ ছায়েন্স, আৰ্টছ আৰু কমাৰ্চৰ এই 3টা ষ্ট্ৰীমৰ ছাবজেক্ট ৱাইজ আৰু চেপ্টাৰ ৱাইজ গোটেই MCQ ইয়াত পাই যাবা। প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত MCQ তোমালোকে উপলব্ধ আছে মাত্ৰ 49 ৰুপিজত। তো তোমালোকে দেৰি নকৰি এপৰ লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। আৰু 49 ৰুপিজটো মাত্ৰ কেইদিনমানৰ কাৰণে আছে, গতিকে তোমালোকে এতিয়াই গৈ পেলাই সেইখিনি এনৰোল কৰিব পাৰা। তো আজি ভিডিঅ'ত সেই কৰিলোঁ, কিপ ৱাটচিং, উইকেল লাৰ্ণ।